আজি ৰাতিপুৱা কচু কাটিব পালোগৈ অলপমান বৰষুণ এৰিছেহে ধুমাধুমকৈ মই কচুখিনি কাটি লৈছোঁ কাৰণ বৰষুণটো আৰু দিব কোনো গেৰাণ্টি নাই হয়নে নহয় আৰু সেইটোৱে ভাবোঁতে এয়া দিলেই চাওকচোন বাৰু ইমান যে বৰষুণ আমাৰ চোতালখন অৱস্থা নাইকিয়া হৈছে ইফালে গা পা ধুই ধুনীয়াকৈ ভাত খাবলৈ ল'লোঁ ভাত খাই উঠিয়ে মায়ে মাতি আছিলে সেইটো কাৰণে যাবলৈ ওলালোঁ এই গামোচা এখন মাক লাগে বোলে তাকে দিবলৈ সামৰি লৈছোঁ আৰু মই ইফালে পিন্ধি উৰি লৈ ৰেডি হৈ ল'লোঁ আৰু মায়ে ফোন কৰিছে যে গাহৰি মাংস লৈ আহিবা দেই বুলি ক'লে আৰু মই ইয়াৰ বজাৰলৈ আহি পালোঁ বজাৰত আহি গাহৰি মাংস ল'লোঁ ইফালে চাওকচোন বজাৰৰ অৱস্থা কি হৈ আছে মানে একদম বৰষুণ পৰি অৱস্থা নাইকিয়া হৈ আছে আৰু ইফালে আকৌ ল'ৰাকেইটাই স্কুলত লাগে বোলে জাতীয় পতাকা তাকে দুখন ল'লোঁ যিহেতু সিহঁতৰ 15 আগষ্ট পালন কৰিব স্কুলত সেইটো কাৰণে মই দুইখন লৈ দিলোঁ ল'ৰা দুইটাক আৰু ইফালে আকৌ গাড়ী আহি গ'ল ধুমাধুমকৈ বাছত উঠি এতিয়া গৈ আছোঁ সিহঁতৰ ঘৰলৈ আৰু চাব দেই বৰষুণ মানে কেনেকুৱা আচাকানি মাৰিছে একদম গিলাচ খুলিব পৰা নাই চাওকচোন এয়া কেনেকুৱা বৰষুণ জাক দিছে আৰু মই ইমান লম্বা ভিডিঅ' বনাই নাথাকিলেও ধুমাধুমকৈ ঘৰত আহি মানে এয়া দেখিছেনে কাপোৰ দি পঠিয়াইছিলে মায়ে এইযোৰ হৈছে মায়ৰ মানে চিলাবলৈ দি পঠিয়াইছে মোৰ হাতত আৰু আকৌ এযোৰ আছে আপোনালোকক দেখুৱাই আছোঁ দেই এইযোৰ হৈছে এইটো মানে ব্লাউজৰ জোখ এখন দি পঠিয়াইছে এইযোৰ মানে মা দুইযোৰ আৰু এইটো এযোৰ সেইটো এযোৰ দুইযোৰ মা মানে চিলাব দিছে মা মানে আমাৰ শাহুমাই চিলাব দিছে আৰু এইযোৰ হৈছে মোৰ কাৰণে মানে মায়ে কিনি থৈছিলে বোলে আৰু এইযোৰ হৈছে আমাৰ ভাগিনৰ কাৰণে চিলাই দি পঠিয়াবলৈ দিছে আৰু এইযোৰ হৈছে মোৰ কাৰণে দুইটা কালাৰ একে কিন্তু মামীয়েক ভাগিনীয়েকে একে পিন্ধিব বুলি কৈছে মই কিন্তু দুইটা তিনিটা মানে একদম এযোৰ কাপোৰৰ কালাৰে মই চিলাব পাৰোঁ কিন্তু এইযোৰ ভাল লাগিছে কিন্তু মোৰ বহুত ভাল লাগিছে আৰু যি কি হওক নহওক ভাল লাগক বেয়া লাগক কোনো কথা নাই মৰমত যে এযোৰ কিনি থৈছে সেইটোৱে বহুত মানে ধন্যবাদ আমাৰ শাহুমাই কিনি থৈছে ইফালে আকৌ মই নহওঁতে আৰু এইযোৰ কাপোৰ মানে দি থৈ গৈছে চিলাবলৈ আৰু মই এতিয়া দোকানত বহিনো কি কৰি থাকিম কাষ্টমাৰ নহা টাইমকণ ভাবিলোঁ কাপোৰকে মই এতিয়া চিলাই কাম কৰি থাকিম এতিয়া আৰু যিহেতু সন্ধিয়াও হৈ আহিছে আৰু ইফালে মই কাপোৰ চিলাত মানে পুৰা ব্যস্ততা হৈ পৰিলোঁ এতিয়া এইযোৰ মানে মেখেলাখন মই চিলালোঁ কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব দেই মই কিন্তু কোনো চিলাই কামৰ ট্ৰেইনিং লোৱা নাই মই নিজে শিকিছোঁ আৰু এযোৰ চিলালোঁ এইযোৰ হৈছে মেখেলা এখন আৰু এই চাদৰটো চিলাই দিলোঁ মেখেলা দুখন চিলালোঁ চাদৰ এখন চিলাইছোঁ আৰু দোকানত যিহেতু আছোঁ একেলেঠাৰি চিলাই থাকিব নোৱাৰি কাষ্টমাৰ আহিলে বস্তু দিব লাগে সেইটো কাৰণে আজি মই গধূলা টাইমত এইখিনি চিলাইছোঁ বাকীখিনি কাইলৈ চিলাম